নিজক ভাল নাপালে আনক ভাল পাব নোৱাৰি। কথাষাৰ সঁচা, কিন্তু বাস্তৱ জীৱনত ইমান সহজ নহয়। বহু সময়ত তেনেকুৱা হয় যেতিয়া মানুহে নিজতকৈ বেছি সফল, সুন্দৰ বুলি আনক ভাবিবলৈ আৰম্ভ কৰে। তেতিয়াই কিছু লোকৰ আত্মবিশ্বাস নোহোৱা হৈ পৰে। নিজকে ভাল পোৱাটো নিজৰ বিকাশত বিনিয়োগ কৰাৰ দৰে। আপুনি নিজৰ জীৱনৰ দিশ নিৰ্ণয় কৰিব পাৰে। অৰ্থাৎ আপুনি নিজেই সিদ্ধান্ত ল'ব পাৰে যে আপুনি কি কৰিব পাৰে। আপোনাৰ অনুভৱ, ব্যক্তিত্ব আনৰ লগত তুলনা কৰিব গ'লে আপোনাৰ হীনমন্যতা বৃদ্ধি হ'ব পাৰে। আপুনি নিজে কি হয় সেইজন হওক আৰু নিজকে ভাল পাবলৈ শিকক। নিজক ভাল পোৱা মানুহ স্বাৰ্থপৰ নহয়। এই ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক ক'ম কেনেকৈ নিজক ভাল পাব পাৰি। ১ নম্বৰ, আত্মপ্ৰেম। নিজৰ লগত সুখী নোহোৱাটো এটা অভ্যাসৰ দৰে। যিসকল মানুহ নিজৰ ওপৰত সন্তুষ্ট নহয়, তেওঁলোকে সুখী হোৱাৰ কাৰণ বিচাৰে। আনহাতে যদি আপুনি সুখী হয়, তেন্তে সুখ আপোনাৰ ওচৰলৈ স্বয়ংক্ৰিয়ভাৱে আহিব আৰু আপুনি সেইবোৰ মুক্তভাৱে উপভোগ কৰিব পাৰিব। যেতিয়া এজনে নিজকে ভাল পাবলৈ শিকে, তেতিয়া তেওঁ আনকো ভাল পাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক যিদৰে আছে তেনেদৰেই গ্ৰহণ কৰে। একেদৰে নিজৰ শক্তি আৰু দুৰ্বলতাৰে নিজকে গ্ৰহণ কৰি সুখী হওক। ২ নম্বৰ, নিজকে মূল্য দিয়ক। নিজকে ভাল পাবলৈ হ'লে প্ৰথমে নিজৰ ভিতৰৰ প্ৰতিভাসমূহ চিনিব লাগিব আৰু গ্ৰহণ কৰিব লাগিব। সেইবোৰক সন্মান কৰিব লাগিব। কাৰণ সকলোৰে ভিতৰত এনে বহুতো গুণ আছে যিয়ে সকলোকে আনৰ পৰা পৃথক কৰি তোলে। আপুনি কোন হয় আৰু কি কৰিব পাৰে তাৰ শলাগ লওক। নিজৰ অতীতক গ্ৰহণ কৰি নিজৰ আত্মবিশ্বাসৰ ওপৰত কাম কৰক, যিয়ে আপোনাক আগুৱাই যাবলৈ প্ৰেৰণা দিব। ৩ নম্বৰ, নিজৰ যত্ন লওক। আপুনি তেতিয়াহে নিজকে ভাল পাবলৈ সক্ষম হ'ব যেতিয়া আপুনি নিজৰ যত্ন সঠিকভাৱে ল'ব পাৰিব। যেনে পৰ্যাপ্ত পৰিমাণে টোপনি অহা, স্বাস্থ্যসন্মত খাদ্য খোৱা, ওচৰ চুবুৰীয়া মানুহক লগ পোৱা আৰু লগৰ সমনীয়াৰ লগত হাঁহি ধেমালি কৰা। এনে কৰিলে আপোনাৰ মনত কি চলি আছে তাৰ প্ৰতি মনোযোগ দিব পাৰিব। নিজকে ভাল পোৱাটো কোনো মানসিক ৰোগ নহয়। ইয়াৰ অৰ্থ হ'ল প্ৰতিদিনে সৰু সৰু অভ্যাসবোৰ জগাই তোলা, যিয়ে আপোনাৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰে। জীৱনত বহু কথা আহিব আৰু যাব, কিন্তু এবাৰ নিজকে ভাল পালে সেয়া চিৰদিন আপোনাৰ লগত থাকিব। ৪ নম্বৰ, নিজৰ বাবে সময় উলিয়াওক। তদুপৰি নিজকে ভাল পাবলৈ অকণমান সময় অকলে কটাব লাগে। গতিকে নিজৰ বাবে সময় উলিয়াওক। সেই সময়ছোৱাত আপুনি নিজৰ পচন্দৰ চিনেমা চাব পাৰে। যিবোৰ ঠাই আপুনি বহুত ভাল পায় সেইবোৰলৈও যাব পাৰে। আপুনি যদি কিতাপ পঢ়ি ভাল পায়, কিতাপ পঢ়িব পাৰে। গান শুনিব পাৰে। যদি আপুনি বজাৰ কৰি ভাল পায়, তেন্তে আপুনি আপোনাৰ পচন্দৰ বস্তু কিনিব পাৰে। এই সকলোবোৰ কথাই আপোনাক নিজকে ভাল পোৱাত সহায় কৰিব আৰু লগতে আপোনাক ভাল অনুভৱ